খুব এক গুৰুত্বপূৰ্ণ বিষয়লৈ লাইভ আহিলোঁ। আশা কৰোঁ সকলোৱে মোৰ লাইভটো ভালকৈ শুনিব আৰু কমেণ্ট কৰিব। বন্ধুসকল, এটা চিৰ সত্য কথা হ'ল, সমাজ এখন আগুৱাই যাবলৈ হ'লে সেই সমাজৰ যিসকল মানে কি কওঁ বৰমূৰীয়া মানুহ বা ডাঙৰ মানুহ বুলি কওঁ যাহাতক, সেই মানুহখিনিয়ে কি অকণমান মৰমীয়াল হ'ব লাগে আৰু সেই মানুহখিনিৰ মনত হিংসা ভাৱ থাকিব নালাগে। আমি সৰুৰে পৰাই মানে বিভিন্ন ঠাইত বিভিন্ন ব্যক্তিৰ মুখত শুনিছোঁ যে হিংসা আৰু ঘৃণাই সমাজ এখন ধ্বংস কৰে। গতিকে আমি সকলোৱে নিজৰ নিজৰ মনৰ পৰা হিংসা আৰু ঘৃণাৰ ভাৱ আঁতৰাব লাগে, যাতে আমি এখন সুস্থ সবল সমাজ গঢ়িব পাৰোঁ। এই লক্ষ্য আগত ৰাখি আমি আগুৱাব লাগে। মই জনামতে যিখন সমাজত হিংসা আৰু ঘৃণাৰ ৰাজনীতি চলে, সেই সমাজখন দিনক দিনে ধ্বংসৰ পিনেহে গতি কৰে। গতিকে সমাজ এখনক আগুৱাই লৈ যাবলৈ হ'লে সমাজৰ মুখিয়াল ব্যক্তিসকল মানে দয়ালু হ'ব লাগে, মৰমীয়াল হ'ব লাগে আৰু আদৰ্শৱান ব্যক্তি হ'ব লাগে। আমি মানুহৰ মন আদৰ্শ আৰু মৰমেৰেহে জয় কৰিব পাৰোঁ। ঘৃণাৰে কেতিয়াও মানুহৰ মন জয় কৰিব নোৱাৰোঁ, এইটো আমি সকলোৱে জানো। কিন্তু সাম্প্ৰতিক পৰিস্থিতিত আমাৰ অসম ৰাজ্যত আমি যদি লক্ষ্য কৰোঁ, প্ৰায় 1-1.5 মাহৰ পৰা আমাৰ অসমখনত মানে এনেকুৱা হিংসা আৰু ঘৃণাৰ ৰাজনীতি চলিছে যেন আমি দিনক দিনে আমাৰ সমাজখনক মানে তলৰ পিনে ঠেলি আছোঁ। আমাৰ লক্ষ্য আৰু উদ্দেশ্যই হ'ল যে অসম মাতৃক কেনেকে আগুৱাই লৈ যাব পাৰোঁ বা অসম মাতৃত বসবাস কৰা ধৰ্ম, বৰ্ণ, জাতি, জনগোষ্ঠী নিৰ্বিশেষে সকলো জাতিৰ মানুহৰ মাজত মিলা প্ৰীতিৰ ভাৱ সৃষ্টি কৰি সকলোৱে যাতে একেলগে অসম মাতৃক আগুৱাই লৈ যাব পাৰোঁ, এনেকুৱা চিন্তাধাৰা আমাৰ সকলোৰে মাজত থাকিব লাগে। কিন্তু কিছুমান ব্যক্তিৰ মুখত কিছুমান কথা শুনি আছোঁ আমি, যিবোৰ কথাই আমাৰ ৰাজ্যখনক, আমাৰ অসম মাতৃক দিনক দিনে হিংসাৰ আৰু ঘৃণাৰ ভূমি সৃষ্টি কৰিবলৈ কিছুমানে অৰিহণা যোগাই আছে। প্ৰথমে মই যিসকল ব্যক্তিয়ে আমাৰ অসমীয়া সমাজখনক বিভিন্ন ভাগত বিভক্ত কৰিব খুজিছে, তেওঁলোকক মই অনুৰোধ কৰিম, আমি জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো অসম মাতৃৰে সন্তান। আমাৰ মাজত মিলা প্ৰীতি সকলোৱে অটুট ৰাখিব লাগে আৰু আমি সকলোৱে একেলগে কাম কৰি অসম মাতৃক ভাৰতৰ ভিতৰত এখন উন্নয়নশীল ৰাজ্য বনাব লাগে। কিন্তু আমাৰ ৰাজ্যত শাসনাধিষ্ঠিত চৰকাৰখনৰ কিছুমান ব্যক্তিৰ কিছুমান আচৰণ আৰু ব্যৱহাৰেই আমাৰ অসম ৰাজ্যত হিংসা আৰু ঘৃণাৰ ভাৱ সৃষ্টি কৰি আছে। সেইসকল ব্যক্তিক মই অনুৰোধ কৰিম, আপোনালোকে অসমৰ ইতিহাস পঢ়ক আৰু অসম মাতৃক কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ
সেই উদ্দেশ্য ৰাখি কাম কৰক। নিশ্চয় এদিন নহয় এদিন আমি সকলোৱে অসম মাতৃক আগুৱাই লৈ যাবলৈ সক্ষম হ'ম। কিন্তু কিছুমান ব্যক্তিৰ কিছুমান কথা বতৰাই কেতিয়াবা আৱেগিক হৈ পৰো, যে এনেকুৱা হিংসাত্মক কিছুমান কথা বতৰা কৈ থাকে, সেইবোৰ কথাই আমাৰ সমাজখনক ধ্বংস কৰি আছে। আমাৰ চিন্তাধাৰাবিলাক সদায় পজিটিভ হ'ব লাগে, কিন্তু কিছুমান নেগেটিভ মাইণ্ডৰ ৰাজনীতিকে আমাৰ ভৰ অসমৰ যি মিলন ভূমি, অনৈক্যৰ মাজত ঐক্য, সেইবোৰ যেন ধ্বংস কৰি আছে। কিয়? মই ব্যক্তিগত ভাৱে ভাবো, মোৰ ভিতৰত যদি আদৰ্শ আৰু সদ্ভাৱ থাকে, মই কথাটো আকৌ কৈছো যে মই ভাবো মোৰ মনত যদি মৰম, স্নেহ আৰু সকলোৰ প্ৰতি দায়বদ্ধতা থাকে, তেতিয়াহ'লে সমাজৰ সকলোৱে মোক আশীৰ্বাদ কৰিব বা সমৰ্থন জনাব। দুখৰ বিষয়, কিছুমানে হিংসা আৰু ঘৃণাৰে অসমত বসবাস কৰা এচাম মানুহৰ ঘৰ দুৱাৰ ভাঙি সিহঁতৰ সমৰ্থন লাভ কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু এইটো কেতিয়াও সম্ভৱ নহয় বুলি মই নদি ক'ব পাৰো। মানুহে যদি মোৰ আদৰ্শক চাই মোৰ ফালে আকৰ্ষিত নহয়, সেই মানুহবোৰক মই হাজাৰ হিংসা ঘৃণা কৰো বা অত্যাচাৰ উৎপীড়ন কৰো, সেইবোৰ মানুহে কিন্তু আমাক সমৰ্থন নকৰিব বা আমাৰ প্ৰতি সিহঁত এইটো আমাৰ যিখিনি লক্ষ্য আৰু উদ্দেশ্য, সেইবোৰক সিহঁতে সমৰ্থন নকৰিব। গতিকে সাম্প্ৰতিক পৰিস্থিতিত অসমত তথাকথিত কিছুমান ব্যক্তিয়ে যিবোৰ কথা বতৰা কৈ সমাজখন হিংসাৰে জৰ্জৰিত কৰি পেলাইছে, সেই ব্যক্তিসকলক অনুৰোধ জনাম যে আপোনালোকে এইবোৰ বাদ দিয়ক, আদৰ্শ ৰাজনীতি কৰক, আদৰ্শ ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰক, আপোনালোকক সকলোৱে সমৰ্থন কৰিব। কিন্তু মানুহৰ ঘৰ দুৱাৰ ভাঙি নানা অত্যাচাৰ কৰি সেইবোৰ মানুহৰ সমৰ্থন আদায় কৰিব নোৱাৰিব কেতিয়াও। আপোনালোক সকলোৱে জানে, ভাৰতবৰ্ষখন হ'ল ধৰ্ম নিৰপেক্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। গতিকে ভাৰতবৰ্ষত সকলো ধৰ্মৰ, সকলো শ্ৰেণীৰ, সকলো বৰ্ণৰ মানুহৰ সমান অধিকাৰ আছে, বসবাস কৰাৰে হওক, শিক্ষা লাভৰে হওক আৰু ব্যৱসায় বাণিজ্য কৰাৰে হওক। কিন্তু কিছুমান দিনৰ পৰা এনেকুৱা এটা পৰিৱেশ হৈছে, কিছুমান দালাল শ্ৰেণীৰ ব্যক্তিয়ে আমাৰ অসমৰ বিশেষ সম্প্ৰদায়ৰ কিছুমান ব্যৱসায়িক মানুহক এনেকুৱা অত্যাচাৰ কৰি আছে, সিহঁতৰ পৰা জোৰ জুলুমকৈ চান্দা উঠাই আছে, সিহঁতৰ দোকান পোহৰ অগণতান্ত্ৰিকভাৱে বন্ধ কৰি আছে, সিহঁতক যধে মধে ধমকি দি আছে। এইবোৰ কিহৰ ইংগিত? এইবোৰ আমাৰ সমাজখনক ধ্বংস কৰাৰ ইংগিত। আপোনালোকে যদি ইমানেই আদৰ্শ ব্যক্তি, কিছুমান কথা নিউজত কয় যে আপোনালোকে বোলে আলু পিয়াজ নহয়, হয় মানিছো আপোনালোকে আলু পিয়াজ নহয়, কিন্তু আপোনালোকৰ কাম কিছুমান আলু পিয়াজতকৈ বহুত তলত। এই দুদিনত যিখিনি বস্তু মই নিউজত প্ৰত্যক্ষ কৰি আছো, এই লাচি থানাৰ কিছুমান নেতাই মই কিছুমান অডিঅ' কলো নিউজত চাই আছো, কিছুমান অসমত বসবাস কৰা শান্তিপ্ৰিয় মুছলমান ব্যৱসায়ী ব্যক্তিক ফোনত ধন দাবী কৰিছে, ধমকি দি আছে, জোৰ জুলুম কৰি সিহঁতৰ দোকানত তলা মাৰিব বুলি কৈ আছে। এইবোৰ কি? এইবোৰ আদৰ্শ নেকি? অসমীয়া সমাজত আদৰ্শ এইবিলাক নহয়। চান্দা দিবি, মানুহক ধমকি দি পইচা লোৱা,
মানুহক অত্যাচাৰ কৰি মানে সিহঁতৰ পৰা ধন আদায় কৰা, সিহঁতক দম দি ডমিনেট কৰি ৰখা, এইটো মই ভাবো অসমৰ সমাজ ব্যৱস্থাৰ নজিৰবিহীন ঘটনা। বন্ধুসকল, আমাৰ বৰ অসমখন হল শংকৰ আজানৰ দেশ। আমি শংকৰ আজানৰ মিলন ভূমি বুলিও কওঁ। এইখন অসমত কামৰূপ গ্ৰাম্য জিলাৰ হাজো অঞ্চলত একেলগে মানে কি কওঁ, কেইবাটাও ধৰ্মীয় অনুষ্ঠান আছে, যাত আমি যিখন হাজোক আমি পঞ্চতীৰ্থ বুলি কওঁ, মানে 5টা ধৰ্মৰ তীৰ্থস্থান বুলি কওঁ। হাজোত পোৱামক্কাও আছে, দৌল গোবিন্দৰ মন্দিৰো আছে, কি কয় তাৰে পিছত আপোনাৰ আৰু বহুত কেইটা 5টা ধৰ্মীয় অনুষ্ঠান আছে। সেই হাজোখিনিত গলে এনেকুৱা লাগে যে হিন্দু মুছলমানৰ মিলন ভূমি এখন। কিন্তু তাতো কিছুমান তথাকথিত ব্যক্তি কিছুমানে মানে সাম্প্ৰদায়িক মানে ভাৱ এটা প্ৰতিষ্ঠা কৰাৰ কাৰণে দিনে নিশাই কাম কৰি আছে। এইবোৰ কিয়? এই গণতান্ত্ৰিক দেশ এখনত কিছুমান ব্যক্তিৰ স্বাধীনতা খৰ্ব কৰি নিজকে ডাঙৰ বুলি ভাবিব নোৱাৰি। আমি আশা কৰো বা মই ভাবো যে আমি অসমত বসবাস কৰা সকলো ধৰ্মাৱলম্বী মানুহক লৈ যাতে কিছুমান ভাল কাম কৰি অসম ৰাজ্যখনক ভাৰতৰ ভিতৰত 1 নম্বৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব পাৰি, এনেকুৱা চিন্তা চৰ্চা কৰিব লাগে বুলি মই ভাবো। কিন্তু এই কাবাক ধন দাবী কৰি, কাবাক ধমকি দি, কাবাক মানে জাতিগত অপমান কৰি যিবোৰ ভাৱ কৰি আছে নহয়, এইখিনি অসমক ধ্বংসই কৰি আছে বা অসমৰ মান মৰ্যাদা হানিয়ে কৰি আছে বহিৰাজ্যৰ মানুহৰ আগত। আমিতো কেতিয়াও দেখা নাছিলো এনেকুৱা মানে কিছুমান ৰাজনীতিক নেতাৰ মুখেৰে এনেকুৱা বাক্য ওলায়। এইবোৰ কাৰণটো কি জানে? এটাই কাৰণ, 26ৰ বিধানসভা নিৰ্বাচনত মানুহখিনিক হিন্দু মুছলিম 2টা ভাগত বিভক্ত কৰি কোনোবা ৰাজনৈতিক গাদীখন সুৰক্ষিত কৰিব পাৰে, তাৰ কাৰণে অসমখনক ধ্বংস কৰি আছে বা অসমত হিংসাৰ বীজ ৰোপণ কৰি আছে। মই ব্যক্তিগতভাৱে ভাবো ভগৱান বা আল্লাহ যদি পৃথিৱীত আছে, ভগৱান বা আল্লাহ কেতিয়াও হিংসা কৰা ব্যক্তিক মানে ভাল নাপায় বা সিহঁতক সমৰ্থন নকৰে, সিহঁতক পাৰিলে ধ্বংসহে কৰে। গতিকে এইবোৰ সাম্প্ৰদায়িক বিষয় বা বিয়পাব বিচৰা ব্যক্তিসকলৰ ধ্বংস অনিবাৰ্য। গতিকে এইখিনি সময়ত মই অসমৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ মানুহক হাতযোৰ কৰি অনুৰোধ কৰিছো, আমাৰ বৰ অসমৰ যি একতা আৰু সকলো ধৰ্মৰ মানুহৰ মাজত যি মিলা প্ৰীতি, সেইটো যাতে আমি অটুট ৰাখিব পাৰো, তাৰ বাবে কাম কৰিব লাগে সকলোৱে। এইখিনি মই অনুৰোধ জনাইছো। কিছুমান ৰাজনীতিক ব্যক্তিৰ কথাত আমি সমৰ্থন জনাই যাতে আমাৰ নিজৰ সমাজখন বা আমাৰ নিজৰ ঠাইডোখৰক যাতে আমি ধ্বংস নকৰো, তাৰ কাৰণে অনুৰোধ কৰিছো। মানুহতো ভাই মানুহে হয়, হয়তো সিহঁতৰ উপাসনাৰ পদ্ধতি বিলাক বেলেগ বেলেগ। হিন্দু ভাই এজনে মন্দিৰ বা নামঘৰত যাই নাম কীৰ্তন কৰে, পূজা পাতল কৰে। মুছলিম ব্যক্তি কিছুমানে মছজিদত যাই নামাজ পঢ়ে। খ্ৰীষ্টান ভাই এজনে গীৰ্জাত যায় সিহঁতৰ প্ৰাৰ্থনা কৰে। কিন্তু ইমান এটা মিলা প্ৰীতি সকলোখিনি মানুহৰ মাজত আছে, কিন্তু তথাকথিত কিছুমান পাবত গজা সংগঠনৰ নেতাই নিজকে ডাঙৰ নেতা বনাবলৈ যায় চান্দা খুজি অসমীয়া সমাজখনক লজ্জিত কৰি আছে। এইখিনি কথা মই সামাজিক মাধ্যমত পাইছো। এই যিটো লাচিত সেনাৰ চান্দা খোজাৰ যিটো মানে প্ৰমাণ মই মিডিয়াত চাই আছো, এইবোৰক চাই নিজেও লজ্জিত হৈছো। কিছুমানে চান্দা খুজিবলে নিজা নিজা সংগঠনৰ পৰা বহিষ্কাৰো হৈছে। গতিকে কি কওঁ আৰু
কোৱাৰ ভাষা নাই। আরে ভাই, পাৰিলে নিজে উপাৰ্জন কৰি খোৱাৰ কথা ভাবক আৰু নিজৰ ল'ৰা ছোৱালীক সৎ উপাৰ্জন কৰি খোৱাৰ ব্যৱস্থা কৰক। আপোনালোকে মানুহ কিছুমানক বেয়া পায়, মিয়া বুলি কয়, বাংলাদেশী বুলি কয়, অবৈধ বুলি কয়, কিন্তু সেইখিনি মানুহৰ পৰা চান্দা খুজি, দম দি, ধন লৈ নিজৰ ল'ৰা ছোৱালীক যে খুৱাই আছে, লাজ নালাগে? নিৰ্লজ্জ হত। চাওকচোন কেনেকুৱা কথা, যিবোৰ মানুহক ৰাতিপুৱাৰ পৰা ৰাতি 12টালৈকে প্ৰায় 24 ঘণ্টাই গালি পাৰে, মিয়া, অবৈধ নাগৰিক, বাংলাদেশী, সেইবোৰ মানুহক ফোনত ধমকি দি পইচা লৈ, সিহঁতৰ টকা পইচা লৈ নিজৰ ল'ৰা ছোৱালীক পোহপাল দি আছে, ঘৰত মাছ মাংস খাই আছে, তেতিয়া লাজ নালাগে? তেতিয়া নিৰ্লজ্জ হত। মই নিজে লজ্জিত। মই নিউজত চালো, কোনোবা ডিষ্ট্ৰিক্টৰ লাচিত থানাৰ কিবা জিলা সভাপতি এজন আৰু কোনোবা কোনোবা বোলে চান্দা খুজি নিজে বোলে মানে সিহঁতৰ সংগঠনৰ পৰা নিলম্বিত হৈছে। গতিকে ভগৱান বা আল্লাহ আছে পৃথিৱীত, এইবোৰ বিচাৰ লাহে লাহে হৈ আছে। হিংসাত্মক ব্যক্তিৰ ধ্বংসাত্মকটো চিৰস্থায়ী কথা। এই হিংসাত যিখিনিয়ে হিংসাৰ বীজ ৰোপণ কৰি আছে, সিহঁতৰ ধ্বংস লাহে লাহে হৈ আছে। আমি অসমৰ প্ৰত্যেকজন মানুহক এটাই কথাই কওঁ যে বৰ অসমত যি মিলা প্ৰীতি ভাৱ আছিল, অনৈক্যৰ মাজত ঐক্য ভাৱ আছিল, সেইখিনি আমি ৰক্ষা কৰিব লাগিব। আৰু যিবোৰ ব্যক্তিয়ে মানে নিজে চান্দা উঠাই কিছুমান সমাজ বিৰোধী কাম কৰি আছে, সেই সমাজ বিৰোধী ব্যক্তিসকলক আমি সকলোৱে সমাজৰ পৰা বহিষ্কাৰ কৰিব লাগে বুলি মই ব্যক্তিগতভাৱে ভাবো। কিয়নো এই দুটা এটা চান্দাজীৱীয়ে আমাৰ যি মানে সাম্প্ৰতিক দেশ অসম, আমি মিলা প্ৰীতিৰে আছো অতীজৰে পৰা, এই মিলা প্ৰীতি বিনষ্টকাৰী, চান্দাবাজি, সমাজ ধ্বংসকাৰী ইহঁতক প্ৰশাসনে আইনৰ আওতালৈ আনি বিহিত ব্যৱস্থা ল'ব লাগে। আৰু আমাৰ যি মানে কি কওঁ, শান্তিৰ মিলনভূমি অসম ৰাজ্যখনক নিৰাপদে ৰাখিব লাগে অসমৰ প্ৰশাসন ব্যৱস্থাই। নহলে এনেকুৱা এটা পৰ্যায় হবগৈ, যাই এটা জাতিক যেতিয়া মানে বাৰে বাৰে গালি গালাজ পাৰিব, সিহঁতৰ ওপৰত অন্যায় অত্যাচাৰ বেবিচাৰ চলাই থাকিব, সিহঁততো মানুহ, সিহঁতৰ জীয়াই থকাৰ অধিকাৰ আছে। যেতিয়া মানুহৰ জীৱন যাই হয় নহয়, যে মৰিমেই যেতিয়া, মৰাৰ আগতে কিবা এটা কৰো, তেতিয়াহে অপৰাধ প্ৰৱণতা বাঢ়ে। গতিকে অসমৰ প্ৰশাসন ব্যৱস্থাটোকে মই অনুৰোধ জনাইছো, এই সম্প্ৰীতিৰ অসমক যে বিনষ্ট কৰি আছে কেইটামান চান্দাজীৱীয়ে, এই ব্যক্তিসকলৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰক আৰু যি মানে মাফিয়া ৰাজ চলাই আছে তাৰ পৰা অসম মাতৃক ৰক্ষা কৰক। বন্ধুসকল, লাইভটো বেছি দীঘলীয়া নকৰো, এইখিনিতে সামৰিছো। শুভৰাত্ৰি, জয় অসম।